নমস্কাৰ, মই শোণিতপুৰ জিলাৰ ৰঙাচুকা অঞ্চলৰ পৰা কৈছোঁ। আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ। আমি এই ৰঙাচুকা অঞ্চলত এইবেলি আমি 51তম ৰাস মহোৎসৱ পালন কৰিছোঁ। আপোনালোকক এটা কথাৰ কাৰণে আজি এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। আপোনাৰ ধৰক আমি এই অনুষ্ঠানৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত কিছু কলা কুশলীক আমি আমন্ত্ৰণ জনাওঁ। ৰাস উৎসৱ হওক বা বিহু ফাংচনেই হওক, যিকোনো অনুষ্ঠানত আমি কিছু শিল্পীক আমি আমন্ত্ৰণ জনাওঁ। এই শিল্পীসকলক আমি আমন্ত্ৰণ জনাওঁতে কিছু ক্ষেত্ৰত কিছু শিল্পী ভাইৰেল হৈ যায়। ভাইৰেল হোৱাৰ বেকগ্ৰাউণ্ডত যে কিছু কলা কুশলী থাকে, এই কলা কুশলীখিনিক আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ। তাক এগৰাকী শিল্পীক আমি ভাইৰেল কৰাৰ ক্ষেত্ৰত নেপথ্য যিখিনি শিল্পী, সেই শিল্পীখিনি কিমান কষ্ট কৰে। আজি চাওক, এতিয়া সময় হৈছে আপোনাৰ 11:15 এই অনুষ্ঠানত লগত জড়িত যে 51তম ৰাস মহোৎসৱৰ ৰঙাচুকা, এই কলা কুশলীখিনি এতিয়াও কাম কৰি আছে। চাওক, 11:30 বাজিল। গতিকে তেখেতসকলৰ যে নেপথ্যত কিছু অৰিহণা আছে, সেই অৰিহণাখিনি আমি আমাৰো দুখ লাগে। ইমান কষ্ট কৰি এগৰাকী শিল্পীক আমি ভাইৰেল কৰিবলগীয়া হয় তথা ভাইৰেল হৈ যায়। সেয়েহে আমি তেখেতসকলৰ প্ৰতিও আমি এটা প্ৰকাশ কৰিব লাগে। সেইখিনি ভিডিঅ' আকাৰে আমি জনালোঁ। গতিকে কথাটো আপোনালোকৰ জ্ঞাতাৰ ঠাইত বিবেচনা কৰিবৰ কাৰণে আমি ভিডিঅ'টো আগবঢ়াইছোঁ। এয়া চাওক, নেপথ্যৰ কলা কুশলী বিভিন্ন কাম। এয়া আমাৰ খাদ্য বিভাগত এয়া জড়িত হৈ আছে। এয়া আমাৰ স্বপন দাস, এয়া আমাৰ প্ৰাঞ্জল কলিতা আৰু এওঁ আমাৰ ভূঞা দা, এয়া আমাৰ ছেক্ৰেটাৰী বাপ, এয়া আমাৰ ধন বৈশ্য। বঢ়িয়া, ভাল লাগিছে।